হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে, কেণ্ডিডেটসকলৰ বাবে নতুন পদ মুকলি কৰি দিয়া হৈছে। 150টা এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু এই 150টা যি এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 150টা, এইটো মুকলি কৰি দিয়া হৈছে বেংকৰ ফালৰ পৰা আৰু এই বেংকটোৰ নাম হৈছে এপেক্স বেংক ৰিক্ৰুইটমেণ্ট 2026। অৰ্থাৎ এপেক্স বেংকৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিয়া হৈছে। যিসকল কেণ্ডিডেটছে বা ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিম ভাবিছা, তো তোমালোকে যিসকলে আবেদন কৰিম ভাবিছা তো ইতিমধ্যে গৈ তোমালোকে আবেদন কৰি ল'ব পাৰিবা। তো ইয়াত মুকলি কৰি দিয়া আছে 150টা এছিষ্টেণ্ট পোষ্ট মুকলি কৰি দিয়া আছে, যাৰ ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া আবেদন কৰিলে তোমালোকে অনলাইন আবেদন কৰিব পাৰিবা। যিহেতু ইয়াৰ অনলাইন আবেদন হ'ব, তো যিসকলে আবেদন কৰিম ভাবিছা তো যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা, ছাৰ্ভাৰ ডাউন হৈ যাব পাৰে, অৰ্থাৎ ইণ্টাৰনেট সেৱা কিছু শ্ল' হৈ যাব পাৰে, তো ফৰ্ম ফিল আপ নহ'ব পাৰে। তো যিমান পৰা জল্দি অনলাইন আবেদন কৰি ল'বা। এপেক্স বেংক ৰিক্ৰুইটমেণ্ট 2026 150টা এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু ইয়াত চোৱা এছিষ্টেণ্ট কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, যাক লংকৈ কোৱা হয়, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 19/4/2025, অৰ্থাৎ 19 এপ্ৰিলত ইয়াৰ লাষ্ট ডেট হৈছে 2026 চনৰ। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক Limited has released employment notification for the recruitment of 150 assistant post. অৰ্থাৎ ইয়াত বিচাৰিছে 150টা এছিষ্টেণ্টৰ পোষ্ট ইয়াত মুকলি কৰি দিয়া আছে আৰু লাষ্ট ডেটটো হৈছে 19 এপ্ৰিল 2026। এপেক্স বেংক ৰিক্ৰুইটমেণ্ট নেম অফ পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্টৰ পোষ্ট, যিহেতু মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ। নন অফ পোষ্ট কিমানটা আছে, পোষ্ট হৈছে ইয়াত চোৱা 150টা পোষ্ট মুকলি কৰি দিয়া হৈছে। পে স্কেলটো হ'ব 18,730 ৰুপিজৰ পৰা আৰম্ভ কৰি 68,040 ৰুপিজ আৰু প্লাছ গ্ৰেড পে থাকিব 4,400 ৰুপিজ। তোমালোকৰ ইয়াত গ্ৰেড পে থাকিব। তো ইয়াত এটা ধুনীয়া ধৰণৰ গ্ৰেড পে আৰু পে দিছে তোমালোকৰ ছাৰ্ভিচত যি কৰিবা এপেক্স বেংক ৰিক্ৰুইটমেণ্ট 2026 2026 চনত। তো তোমালোকে নিশ্চয় ইয়াৰ ফৰ্ম ফিল আপ কৰি ল'ব পাৰা। এজ লিমিট কিমান বিচাৰিছে, 21 years to 38 yearsৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। ইয়াত দি দিছে 21 বছৰৰ পৰা 38 বছৰৰ যিসকল কেণ্ডিডেট আছে ধুনীয়া ধৰণে আবেদন কৰিব পাৰিবা। এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন মনত ৰাখিবা, কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ডিচিপ্লিন, অৰ্থাৎ যিসকল কেণ্ডিডেটে গ্ৰেজুৱেশ্যন পাছ কৰিছা সেইসকল কেণ্ডিডেটে অতি সুন্দৰভাৱে আবেদন কৰিব পাৰিবা। আৰু ইয়াত বিচাৰিছে চোৱা 40% মাৰ্ক তোমালোকৰ লাগিব, ঠিক আছে, আৰু কম্পিউটাৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, ঠিক আছে। এই কেণ্ডিডেটছ মেণ্ডেটৰিয়েল হেজ টু ছাবমিট কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট হোৱাইল এপ্লাইং, আৰু তোমালোকে এপ্লাই কৰোঁতে অৰ্থাৎ আবেদন কৰোঁতে তোমালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখন লাগিব, তেতিয়াহে তোমালোকে ইয়াত ফৰ্ম ফিল আপখন কৰিব পাৰিবা। আদাৰ ক্ৰাইটেৰিয়া ইয়াত বিচাৰিছে চোৱা এপেক্স বেংক ৰিক্ৰুইটমেণ্ট, নেশ্যনেলিটি তোমালোকৰ ইণ্ডিয়াৰ হ'ব লাগিব, ইণ্ডিয়াৰ নেশ্যনেলিটি কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিবা, নহ'লে তোমালোকে আবেদন কৰিব নোৱাৰা। লোকেল লেংগুৱেজবিলাক জানিব লাগিব, ঠিক আছে। আৰু এপ্লিকেশ্যন ফ্ৰী ইয়াত দিব লাগিব চোৱা, এপ্লিকেশ্যন ফ্ৰীটো দিব লাগিব 750 ৰুপিজ। ইয়াত কোনো কেটেগৰী হিচাপত দিয়া নাই যে জেনেৰেলে ইমান দিব লাগিব, OBC MOBC ST এনেধৰণৰ দিব লাগিব। ইয়াত সকলো কেণ্ডিডেটসকলে দিব লাগিব 750 ৰুপিজকৈ। হাউ টু এপ্লাই, কেনেধৰণে আবেদন কৰিবা, তোমালোকে পোনপ্ৰথমতে ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকলৈ যাব লাগিব আৰু ইয়াত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মখন মুকলি কৰি দিয়া হ'ব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো যাব, তাৰপৰা অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাই যাবা। পাৰ্চনেল ডিটেইলছ এণ্ড এডুকেশ্যন ডিটেইলছখিনি তোমালোকে ডকুমেণ্টছত আপলোড কৰিব লাগিব নেচেচেৰী, আৰু তাৰপিছত এপ্লিকেশ্যন ফ্ৰীটো দি দিয়াৰ লগে লগে তোমালোকে পাই যাবা, ঠিক আছে। আৰু নেক্সট ষ্টেপটো হৈছে ছাবমিট বাটনটো ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ এখন ফৰ্ম ফিল আপ হৈ যাব। আৰু ইম্পৰ্টেণ্ট ডেটছ অফ আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড 2026 2026 চনৰ, যি ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে 20 মাৰ্চ 2026 আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 19 এপ্ৰিল 2026। অৰ্থাৎ ষ্টাৰ্টিং ডেট ইতিমধ্যে আৰম্ভ হোৱা নাই, 20 মাৰ্চৰ পৰা আৰম্ভ কৰা হ'ব 2026 চনৰ, আৰু লাষ্ট ডেটটো দেখিছে 19 এপ্ৰিল 2026, অৰ্থাৎ 19 এপ্ৰিল তাৰিখে ইয়াৰ লাষ্ট ডেট হৈছে। তোমালোকে যিমান পাৰা ইয়াৰ ষ্টাৰ্টিঙৰ ভিতৰতে অনলাইন আবেদন কৰি ল'বা। 19 এপ্ৰিললৈ আবেদন কৰা ৰখি নাথাকিবা, তেতিয়াহ'লে ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে, ঠিক আছে। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেধৰণে ফৰ্ম ফিল আপ কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে তোমালোকে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা। মই তোমালোকৰ যেতিয়া আপডেট আহি যাব মই তোমালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম।
তো এইখিনি আছিল এপিক্স বেংক ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ ফালৰ পৰা অহা কিছু আপডেট। ইয়াৰ এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি তোমালোকক মই অলপকৈ দেখাই দিছোঁ। ইয়াত এপ্লিকেশ্যন যিটো এডভাৰটাইজমেণ্ট আহিছে 150টা পষ্টৰ, তো ইয়াত চোৱা PDF-ৰ ফৰ্মত আহি গৈছে আমাৰ ওচৰত। আৰু ইয়াত দেখিছে দ্য আছাম কোঅপাৰেটিভ এপিক্স বেংক LTD, অৰ্থাৎ হেড অফিচিয়েল পাণবজাৰ গুৱাহাটী, আৰু এইটো আছে গুৱাহাটীত আছে। আৰু ইয়াত চোৱা এছিষ্টেণ্টৰ পে 150টা স্কেল ইয়াত দি থোৱা আছে 18,730 to 68,040। গ্ৰেড পে থাকিব 4,040 ৰুপিজকৈ থাকিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত বিচাৰিছে গ্ৰেজুৱেট ডিচিপ্লিন হ'ব লাগিব। নন অফ ভেকেঞ্চি আহিছে 150টা। এজ লিমিটটো দিয়া আছে 1/1/2026, অৰ্থাৎ তোমালোকক 1 জানুৱাৰীৰ পৰা বুলি তোমালোকক ডেট অফ বাৰ্থত ধৰাব। 21ৰ পৰা 38 বছৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন কৰোঁতে তোমালোকৰ ইয়াৰ ৱেবছাইটটো দি দিছে https://www.acab.bank.in, ইয়াতো দি দিছে। আৰু দ্য এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হ'ব 20 মাৰ্চ 2026, ইয়াত দি থোৱা আছে। আৰু লাষ্ট ডেটটো হৈছে 19 এপ্ৰিল 2026 বিফ'ৰ 12 অৰ্থাৎ ৰাতি 12টালৈকে থাকিব। এপ্লিকেশ্যন ফ্ৰী দিব লাগিব 750 ৰুপিজকৈ। এইখিনি যিহেতু মই কৈ দিছোঁ ইয়াত দেখিব পাৰিছা। আৰু জেনেৰেল কেণ্ডিডেটছ ইয়াত জেনেৰেল কণ্ডিশ্যন, যিখিনি কণ্ডিশ্যন লাগে ইয়াত এইখিনি দেখিছে। লোকেল লেংগুৱেজ জানিব লাগিব তো, আৰু তোমালোকে ইণ্ডিয়াৰ কেণ্ডিডেট হ'ব লাগিব। ডিক্লেমাৰ এনেধৰণে দিয়া আছে। তো এইখিনি আছিল ভিডিঅ'টো। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ছাবস্ক্ৰাইব কৰি আমাৰ এই ইউটিউব চেনেলটো বেল আইকনত গৈ অলত গৈ ক্লিক কৰি ৰাখিবা। তেতিয়া যিকোনো আপডেট, অৰ্থাৎ জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি নতুন নতুন আপডেট, যি ৰিক্ৰুইটমেণ্টৰ ধৰা বহুতো বিভিন্ন জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা বহুতো নানা ধৰণৰ যিকোনো আপডেট আমাৰ এই ইউটিউব চেনেলতে পাই গৈ থাকিবা। তো আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। অথবা যিসকল কেণ্ডিডেটছে বেংকৰ চাকৰিৰ বাবে অপেক্ষা কৰি আছিলা, সেইসকল কেণ্ডিডেটছে যদি কোনোবা বন্ধু বান্ধৱীসকলে যদি চাই আছে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা নিজৰ বন্ধু বান্ধৱীসকললৈ। তেতিয়া তেওঁলোকৰ অলপ সুখিত হ'ব পাৰে এই ভিডিঅ'টো চাই। আৰু তোমালোকেও যদি গ্ৰেজুৱেশ্যন পাছ কৰিছা, তেতিয়াহ'লে অনলাইন আবেদন কৰি ল'বা। যিহেতু এটা বেংকৰ চাকৰি তোমালোকে সুন্দৰভাৱে কৰিব পাৰিবা। আৰু ইয়াত মনত ৰাখিবা কম্পিউটাৰ চাৰ্টিফিকেটখন লাগিব, ঠিক আছে। আৰু তোমালোকৰ ইয়াত কেনেধৰণে হ'ব, OMR বেছড হ'ব, ৰিটেন টেষ্ট হ'ব, আৰু লাষ্টত গৈ তোমালোকৰ ইণ্টাৰভিউ হ'ব। এনেধৰণে তোমালোকৰ ইয়াত এক্সাম হ'ব, ইয়াত লিখি থোৱা আছে। আৰু বাকী ইয়াত কোনো ধৰণৰ এক্সট্ৰা এক্সাম পতা নাযায়। তো ইয়াৰো যদি সম্পূৰ্ণ লং ভিডিঅ' লাগে, কেনেকুৱা ধৰণৰ চিলেবাছ, কি ধৰণৰ আহিব পাৰে, তাৰো মই এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু ধৰা তোমালোকৰ যি ফৰ্ম ফিল আপ কেনেধৰণে আবেদন কৰে, তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা। মই সম্পূৰ্ণৰূপে বনাই দিম। তো এইখিনি আছিল এপেক্স বেংকৰ ফালৰ পৰা অহা কিছু আপডেট। আকৌ তোমালোকক পুনৰ এটা ভিডিঅ' লগ পাম। তো ধন্যবাদ।